স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে SCRT DLED 2024 PET এক্সামটো দিছিলে তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো ৰিজাল্ট আজি ডিক্লেয়াৰ কৰিলে আপোনালোকে এতিয়াই গৈ নিজৰ লিষ্টসমূহ ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টসমূহ ডাউনলোড কৰি ৰিজাল্টটো চাব পাৰিব হেইহে আপোনালোকৰ বাবে ভাল খবৰ আৰু যিসকলে মানে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় এতিয়া আপোনালোকে কিদৰে ডাউনলোড কৰিব মই আপোনালোকক ভিডিওটোত সম্পূৰ্ণ দেখাই আছো আপোনালোকে নিজৰ মোবাইলৰ সহায়তো আপোনালোকে লিষ্টখন ডাউনলোড কৰি ৰিজাল্টটো চাব পাৰিব আৰু যদি কিবা অসুবিধা পায় তেতিয়াহলে আমাক কমেন্ট কৰি জনাব নিশ্চয় আমি সহায় কৰিম তেতিয়াহলে কিদৰে ডাউনলোড কৰিব মোবাইলৰ সহায়ত চাহকচোন প্ৰথমতে আপোনালোকৰ মোবাইলত গৈ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাৰ পিছত আপোনালোকে SCERT আসাম বুলি মাৰি দিব SCERT আসাম বুলি আপোনালোকে টাইপ কৰি দিব দিয়াৰ পিছত আপোনালোকে তললৈ অলপ স্ক্ৰল কৰিব ইয়াতে আপোনালোকে দেখি আছে যে SCERT আসাম এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব ইয়াতে দেখি আছে আপোনালোকে PET 2024 ৰিজাল্ট আৰ লাইভ নাও আপোনালোকে ক্লিক হেয়াৰ টু চেক ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ মানে আপোনালোকে লিষ্টসমূহ ডাউনলোড কৰি ৰিজাল্টটো চাব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত গৈ নিজৰ ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টসমূহ ডাউনলোড কৰি চাব পাৰিব তে ভিডিওটোত এয়াই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহলে ধন্যবাদ